আদি সকলো ভুল মোৰে আছিলে দেউতাই মোৰ কাৰণে এনেকুৱা কৰিব লগা হ'ল এইবোৰ কি কৈ আছোনো মাজে মাজে মই যিখিনি কাম কৰিলোঁ তাৰ কাৰণে ঘৰৰ আটাইৰে মন বেয়া হৈ আছে গোটেই ঘৰখনতে তাৰ প্ৰভাৱ পৰিছে আৰু দেউতাইও ভাবি ল'লে যে তোৰ আৰু মোৰ মাজত কোনো ধৰণৰ মিল নাই বাদ দে না এইবোৰ কথা মই সলনি হোৱাটো সঁচা কিন্তু মই তাৰ ভুল বুজি পাইছোঁ দাদা চা আদি এনেদৰে দুখ কৰি থাকিলে জানো দেউতা উভতি আহিব নাহে মই জানো কিন্তু তথাপিতো মনৰ কথাবোৰ ক'বলৈ মন গৈছে চা ভাই এইখিনি সময়ত আমি এনেকৈ হতাশ হৈ বহি থাকিলে নহ'ব আমি যিকোনো প্ৰকাৰে দেউতাক বিচাৰি উলিয়াব লাগিব দেউতা অবিহনে মায়ে বহুত কষ্ট পাইছেও সঁচাকৈ দাদা তেওঁলোকৰ মাজত কিছুমান ডিফাৰেঞ্চেছ আছিল যদিও মাৰ জীৱনত দেউতাই সকলো আছিলে মই মাৰ চকুত চাবলৈ সাহস কৰিব পৰা নাই মাৰ দুখ সহ্য কৰিব পৰা নাই এদিন আমি যিকোনো প্ৰকাৰে দেউতাক বিচাৰি আনিবই লাগিব বৌ আহক বহকচোন কিবা কথা আছিল নেকি বৌ ব্যস্ত আছা নেকি তুমি নাই নাই মনটো ইমান বেয়া লাগি আছিলে সেইবাবে এইবোৰকে কৰি মনটো ডাইভাৰ্ট কৰি আছিলোঁ দেউতা নথকাৰ বাবে কিবা ভালেই লগা নাই নহয়নে ঘৰখনৰ মূল মানুহজনে নাইকিয়া হৈ গ'ল আদিত্যৰো মনটো খুব বেয়া ইমান দুখ পাইছে সি মোৰ তোমাৰ লগত অকণমান কথা আছিলে কৃতিকা কওকচোন আমাৰ বিয়াখনৰ আৰু সত্যটো কি সেইটোতো তোমালোকে গম পাইছে সেইবাবে এতিয়াৰে পৰা মোক তুমি তোমাৰ প্ৰতিদ্বন্দ্বী বুলি ভাবিব নালাগে বৌক কি কৈছে এইবোৰ আপুনি মই কোনোদিনে আপোনাৰ কথা তেনেকৈ ভবাই নাই এই ঘৰখন তোমাৰেই মই কিছুদিন পাছত ইয়াৰ পৰা গুচি যাম এতিয়াই গ'লোহেঁতেন যদি দেউতা হঠাৎ এনেকৈ গুচি নগ'ল হয়
কিন্তু এইখিনি সময়ত মই এনেকৈ গুচি যোৱাটো উচিত নহ'ব দেউতা ঘৰলৈ উভতি আহিলে মই গুচি যামগৈ আপুনি কিয় তেনেকৈ ভাবিলে মোক মই বুজা নাই কিন্তু টকা পইচা সা সম্পত্তিৰ প্ৰতি মোৰ কোনো লোভ নাই বাকী আপোনাৰ সিদ্ধান্তত মই মাত নামাতো কাৰণ সেয়া আপোনাৰ ব্যক্তিগত সিদ্ধান্ত আদি বল দেৰি হৈছে কি হ'ল ৰৈছ যে মোৰ জীৱনটো ধ্বংস হৈ গ'ল বুজিছ কৃতিকাক মই ইমান বছৰে ভাল পাইছিলোঁ তথাপিতো তাইক মই ইমান দিনে বুজি পোৱা নাছিলোঁ আগতে যদি মই গম পালোহেঁতেন তাই এনেকুৱা বুলি মই তাইক কেতিয়াও বিয়া নাপাতিলোহেঁতেন বিয়াৰ আগতে কমপ্লিট বেলেগ আছিলে তাই আৰু মই নিজৰ ওপৰতে খং উঠে এতিয়া কিয় তাইৰ কথাৰ প্ৰভাৱ মোৰ ওপৰত পৰিলে কিয় মই মাক বেয়া কৰি কিয় তোক বেয়া কৰি ক'লো মই কিয় নিজক হেৰুৱালো হৈ যায় এটি আমি মোৰ মানুহে কেতিয়াবা ইমোশ্যনছবোৰ আমাৰ ওপৰত হাবি হৈ যায় হ'লেও মইতো তেনেকুৱা নাছিলোঁ তই যে উপলব্ধি কৰিছে সেইটোৱে ডাঙৰ কথা এতিয়া উপলব্ধি কৰি কি লাভ জীৱনটোতো বৰবাদ হ'লেই মোৰ বিয়া পাতি আদি তেনেকৈ নকবিচোন চা মানুহক সময় সদায় সলনি কৰে চাবি এদিনাখন কৃতিকাও বুজি পাব নিজৰ ভুলটো আশা দেখা নাই বল আদি চা আমি এনেকৈ ঘৰত বহি সময় নষ্ট কৰি লাভ নাই তাতকৈ পুলিচ ষ্টেচন গৈ তেওঁলোকৰ লগত দেউতাক বিচাৰাৰ চেষ্টা কৰোঁ আমি ভবাৰ দৰে যদি দেউতা সঁচাকৈ ক'ৰবালৈ গুচি গৈছে তেনেহ'লে ৰেলৱে ষ্টেচন বাছ ষ্টপ বা এয়াৰপৰ্ট ক'ৰবাৰতো CCTV দেউতা ওলাব বিচাৰি যাওঁ বল কি অঁ মা কালিৰে পৰা তেওঁৰ কোনো খবৰ নাই আমি সকলোৱে বহুত বিচাৰিলোঁ কিন্তু ক'তো পোৱা নাই পুলিচক খবৰ দিছনে নাই পুলিচক খবৰ দিয়া হৈছে আদিত্য আৰু অনিৰুদ্ধ আজি দুয়োজন পুলিচ ষ্টেচনলৈ গৈছে বৰ আচৰিত কথা হ'ল অ'। কিয় তেওঁ এনেকুৱা কাম কৰিলে লখা এলেহুৱা কৰবাৰ সন্ধিয়াটো কটাবলৈ বাহিৰলৈ যাওঁ বুলি ক'লো তাৰ মন নাই ল এই এনেকুৱা দেউতাক ক'ত পাবি হা ভাগ্য লাগিব পাবলৈ খা কি হ'ল খা আকৌ চা জীৱনটো তেনেকুৱাই সকলো বস্তু নাপায় নহয় তাৰ মাজতে লাইফটো চলাই যাব লাগিব খা তোমাক এটা কথা কোৱা নাই কি
এই ৰদালি আৰু অনিৰুদ্ধৰ বিয়াখন মিছা বিয়া আছিল। ইচ্ছা আছিল মানে অনিৰুদ্ধৰ অন্য এগৰাকী নাৰীৰ লগত সম্পৰ্ক আছে। ৰদালিও অনিৰুদ্ধৰ লগত সম্পৰ্ক কৰিব নিবিচাৰে। বাধ্যত পৰিহে বিয়াত বহিছিল। দুয়ো একেটা কথাতে কম্প্ৰমাইজ কৰি আছে যদিও স্বামী স্ত্ৰী নহয়। আচ্ছা তই তাৰমানে এতিয়া আশা পালি আছো তাই তোৰ জীৱনলৈ উভতি আহিব বুলি 3 নম্বৰ বাৰ বিবাহত বহি তই ধেমালি কৰি থকা নাই তই এনেকুৱা এজনী ছোৱালীৰ কথা কল্পনা কৰি আছ যিজনী ছোৱালীয়ে তোৰ জীৱনলৈ উভতি আহিব 3 নম্বৰ বাৰ বিবাহত বহিবলৈ। মই কিয় মান্তি হম হা? তোৰ যদি কিবা দুৰ্বলতা থাকিলে হয় তেতিয়াহ'লে বেলেগ কথা আছিল। তই এটা ডক্টৰ হয়, ছোৱালীৰ কি অভাৱ আছে তোৰ কাৰণে? আছে দুৰ্বলতা। ৰদালি প্ৰেম এনেকৈ একো চিনি নাপায়। প্ৰেম হৈ যায়। যা ইফালে যা। চা তোক মই এতিয়া বুজাবহে পাৰো, অকমান লগ দিব পাৰো, তাৰ বাহিৰে একো কৰিব নোৱাৰো। সান্তনা নালাগে মোক, ৰদালিক লাগে। ধেৎ! মোক কচোন এটা কথা, কি ভৰসা তাই তোৰ জীৱনলৈ উভতি আহিব? চা এজন মানুহক মিছাকে হলেও বিয়া পাতি সংসাৰ এখন কৰি আছে তাই, কেনেকৈ আহিব তোৰ ওচৰলৈ? আৰু এটা কথা পাহৰি নাযাবি, তাই মহেন্দ্ৰ মোহন চৌধুৰীৰ বোৱাৰীয়েক। পাহৰি যা। খা। আৰু যদি তোক ট্ৰেজেডি ফালিবলৈ লগ লাগে, মোৰ লগত এনেকৈ মাজে মাজে বহিবি। এতিয়া তই এইটোৱে মানি ল যে ৰদালি তোৰ ভাগ্যত নাই।